নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ দাংবডি খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। তো কথা হ'ল বন্ধুসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। চালে দাংবডি খেতি কৰাৰ সম্পূৰ্ণ কথাখিনি স্পষ্টভাৱে জানিব পাৰিব। ইয়াত অলৰেডি 3.5 কাঠা মাটিত দাংবডি খেতি কৰা হৈছে। খেতি কৰা হৈছে যদিও গছত লাগন দি আছে। যিটো খেতি আপোনালোকক দেখুৱাইছোঁ, এইটো খেতিত যিটো মেৰি গ্ৰীণ চিড এইটো লগোৱা হৈছে বা গুটি দিয়া হৈছে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ ৰখা হৈছে 2 হাত, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিয়া হৈছে 1 ফুট। এই পদ্ধতি মতে দিয়াৰ পিছত আজি অলৰেডি গছত লাগন দি আছে। কিন্তু এই খেতি কৰাৰ আগমুহূৰ্তত কি পন্থা অৱলম্বন কৰিব লাগিব, তো আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি শ্বেয়াৰ কৰিম। কেৱল যে আমি দাংবডি খেতি কৰিম, কেৱল কৰিলেই নহ'ব, সমস্যা বহুত দেখা পোৱা যায়। কিছুমান গছ সৰু থাকোঁতেই কোচ খাই হালধীয়া হয়, মুজুংগা মাৰি দিয়ে, ফুলবিলাক পচি যায়, ফুলবিলাক সৰি যায়। এনেকুৱা ধৰণৰ সমস্যাত যদি আপোনালোকে ভুগিছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। দাংবডি, লেচেৰা মাহ, এই খেতি যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে প্ৰতি বিঘাত গোবৰ সাৰ 1 গাড়ী দিবই লাগিব। ছুপাৰ ফছফেট প্ৰতি বিঘাত 50 কিলো, পটাছ 10 পৰা 12 কিলো, ইউৰিয়া 10 পৰা 12 কিলো, আৰু DAP দিব 15 কিলো। গুটি দিয়াৰ 1 মাহ আগৰ পৰাই আপোনালোকে খেতিত প্ৰস্তুতি ল'ব যে এইটো খেতিত দাংবডি লগাম, তাৰ কাৰণে মাটি প্ৰস্তুত কৰি আছোঁ। এতিয়া কথা হ'ল, এই পদ্ধতি মতে সাৰ চাৰ দিয়া হ'ল, হাল চাল মাৰা হ'ল, কিন্তু আপোনালোকে দাংবডিৰ গুটি দিয়াৰ কমেও 15 পৰা 20 দিন আগতেই এই খেতিত আপোনালোকে চূণ সিঁচিব 5 পৰা 7 কিলো। মাটিত এক ধৰণৰ আইৰণ থাকে, যিটো আইৰণে গছৰ শিপাত, গছৰ বৃদ্ধিত, গছৰ ফলনত নানান ধৰণৰ ব্যাঘাত জন্মায়, আৰু ফলনবিলাক নানান ধৰণৰ সমস্যা দেখা দিয়ে। এইকাৰণে আৰু যেতিয়া গছত 2-এটা ফলন দেখা পাব, যেনিবা মই আপোনালোকক অন কেমেৰাত যেনেকুৱা গছত ফলন লাগি আছে দেখুৱাই আছোঁ, এনেকুৱা ধৰণৰ ফলনবিলাক যেতিয়া লাগন দিব, সেই মুহূৰ্তত মেগনেছিয়াম আৰু কেলছিয়াম দিব। মেগনেছিয়াম আৰু কেলছিয়াম দিয়াৰ লগে লগে ফলনবিলাক চিকচিকীয়া হ'ব, আৰু ফলনবিলাকত কোনো ধৰণৰ প্ৰব্লেম নাথাকিব, দেখাত ভাল হ'ব। পাতবিলাক সৰু থাকোঁতে কোচ খাই মুজুংগা মাৰি দিয়া। দাংবডি খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধটো হ'ল শ্বৰ্ট, মাইক শ্বৰ্ট, ৰাঞ্জাৰ, আৰু তাৰ লগতে দাহাত ডাষ্টাৰ। ফাংগিচাইডে যদি দেখা দিছে বা পচি গৈ আছে গছবিলাক, ডাল পাত, লখণ্ডি, জুৰিঅ পাৱাৰ, আদামা কোম্পানীৰ অমিঅ'। যদি ফুলবিলাক সৰি গৈ আছে, লক্ষ্য কৰিব আপোনালোকে, গছত ফুল লাগিছে কিন্তু সৰি পৰি গৈ আছে, আপোনালোকে তেতিয়া গম পাব যে আপোনালোকৰ গছৰ ফুলৰ ভিতৰত পোক সোমাই আছে, আৰু এই পোকে ফুলবিলাক চব হৰাই দিছে। তাৰ কাৰণে আপোনালোকে স্প্ৰে কৰিব ডেলিকেট বহুত ভাল ঔষধ হয়। আপোনালোকে এবাৰ স্প্ৰে কৰি আপোনালোকে নিজেই প্ৰমাণ পাই যাব। কেৱল দাংবডি নহয়, A to Z যিকোনো খেতিৰ বাবে ডেলিকেট ঔষধটো অতিকৈ জৰুৰী। এতিয়া কথা হ'ল, ভিটামিনৰ ক্ষেত্ৰত মই আলোচনা কৰিম। ভিটামিন বুলি ক'লে ইমেজ আছে, তাৰপিছত ৰজোটা আছে, চাই পাৱাৰ প্লাছ আছে, পিকআপ আছে, এইকেইটাৰ ভিতৰত দিব। আৰু পুৰাণা কোম্পানীৰ ভিটামিন হ'ল মিৰাকুলান, এইটো ইউজ কৰিব পাৰে। ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত মাৰ্বল GR, জিভা 26, মাইক্ৰ'জেল, স্পাৰ্কাৰ GR, নেনো GR, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক দিব। এনেকুৱা ধৰণৰ ফলনবিলাক যেতিয়া গছত লাগন দিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে ষ্ট'প্লাইজাৰ, যিটো নাম হ'ল 95, য'ত পোৱা যায় হিমগ আৰু ফলভিক এচিড, এই ফাৰ্টিলাইজাৰটো যদি আপোনালোকৰ খেতিত ইউৰিয়া সাৰৰ লগত বা DAP সাৰৰ লগত মিলাই সিঁচি দিব পাৰে, তেনেহ'লে গছত যথেষ্ট ফলন আপোনালোকে পাব।
ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ পিছত আপোনালোকে নিজাববীয়াকৈ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়। মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।